দেখা নাই তেখেতে সকলোকে লগ কৰিব বিচাৰিছে আমাৰ ভেটেৰান নাগৰিকবিলাকক পাবলৈ বিচাৰিছে আৰু মোকো যিহেতু তেওঁ আমন্ত্ৰণ জনাইছে সেইকাৰণে মই আহিছোঁ কাৰণ স্পিকাৰ হ'ল আমাৰ সকলোৰে মানে এক্স MLA হওক বৰ্তমান MLA হৈ থকা হওক আমাৰ শীৰ্ষ অনুষ্ঠানৰ আমাৰ এক্স MLA সকলৰ শীৰ্ষ অনুষ্ঠান যিটো যাৰ লগত আমাৰ সম্পৰ্ক সদায় থাকিব গতিকে সেই অনুষ্ঠানৰ শীৰ্ষ এগৰাকী ব্যক্তি তেওঁৰ আমন্ত্ৰণ ক্ৰমে মই ইয়াত আহিছোঁ তেওঁৰ আমন্ত্ৰণটো শ্ৰদ্ধা জনাই পেলাই মই আহিছোঁ আৰু ইয়াতে সুযোগ লৈছোঁ মই যে যেহেতু বিশ্বজিৎ দৈমাৰী আমাৰ কোকৰাঝাৰৰ বাসিন্দা হৈছে এগৰাকী বাসিন্দা হয় গতিকে এই চহৰৰ মাজমজিয়াত থকা যিটো অনুষ্ঠান আমাৰ কোকৰাঝাৰ RNB হস্পিটেল যি হস্পিটেলখনক আমাৰ প্ৰয়াত নেতা মাননীয় ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াই যুঁজ দি পেলাই হস্পিটেলটো স্থাপন কৰিছিলে আৰু তেওঁ নিজৰ মাটি দান কৰিছিলে গতিকে এই হস্পিটেলটো ইয়াৰ পৰা গুচি গৈছে ইয়াত মানে ইয়াত ৰাখিবৰ কাৰণে মানে অলপ দায়িত্ব ল'ব লাগে বুলিও মই কৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি যাই পেলাই কথাটো ক'ব বিচাৰিছোঁ তো এই সুবিধাটো আমাক কৰি দিব লাগে এই কথাটো কৈছোঁ তেখেতৰো সেইটোৱে মুঠ যে কোকৰাঝাৰ মেডিকেল কলেজত বোলে 400তকৈ বেছি পেচেণ্ট নাপায় তো পেচেণ্ট নোপোৱাটো কাৰণ আছে আমাৰ পেচেণ্টবিলাক আমাৰ বেমাৰীবিলাকে তাত এডমিট হ'লে ভাল ট্ৰিটমেণ্ট পাবৰ কাৰণে সকলোৱে আশা কৰিছিল না বাঞ্ছা কৰিছিল সকলোৱে ইয়াতে আমি ভাল ট্ৰিটমেণ্ট পাম ডাক্তৰবিলাক আহিব ভাল ডাক্তৰ আহিব প্ৰফেচাৰ আহিব তো আমি ইয়াতে ভাল ট্ৰিটমেণ্ট পাম সেইটো আশা কৰিছিল আমাৰ ৰাইজে কিন্তু দেখা গৈছে কি এই দুখীয়া নিচলা মানুহবিলাকে বিৰাট আশা কৰি পেলাই তাত এডমিট হয় এডমিট হোৱাৰ পিছত কি দেখা পাইছে ৰাইজে পেচেণ্টবিলাকে ৰোগীবিলাকে যে তেওঁলোকক বৰপেটাতে ৰেফাৰ কৰি দিয়ে এইটো কি কথা এখন মেডিকেল কলেজে আমাৰ মেডিকেল কলেজৰ পিছত স্থাপিত হোৱা মেডিকেল কলেজখনত আমাৰ ডাক্তৰবিলাকে নিজৰ পেচেণ্টক ৰেফাৰ কৰি দিয়ে তো তেতিয়াহ'লে কি আশা কৰিব পাৰোঁ ইয়াৰ পৰা আমাৰ নিজৰ ঘৰৰে এগৰাকী পেচেণ্ট তেওঁকো মই এডমিট কৰাইছিলোঁ তেওঁকে মানে খাব নোৱাৰা বেমাৰ হৈছে সেইটোকে যদি বৰপেটালৈ পঠিয়াই দিয়ে তো পেচেণ্টবিলাকে কি আশা কৰিব পাৰে এই মেডিকেল কলেজৰ পৰা গতিকে আমাক মেডিকেল কলেজটো শক্তিশালী মেডিকেল কলেজ হওক ইয়াত ৰোগীবিলাকে এডমিট হোৱাৰ পিছত পেচেণ্টবিলাকে এডমিট হোৱাৰ পিছত ইয়াত ভাল মানে কিবা পাওক ট্ৰিটমেণ্ট পাওক চিকিৎসা পাওক সকলোৱে যদি ইয়াতে মানে ভাল হৈ পেলাই ৰোগীবিলাক আৰোগ্য লাভ কৰি পেলাই ঘৰলৈ হাঁহি মুখে গুচি আহিব পাৰে এনেকুৱা ধৰণৰ কেপাচিটি আমাক লাগে এই মেডিকেল কলেজৰ কাৰণে আমাৰ চৰকাৰে সুকীয়া বাজেট বনোৱা নাই আমাৰ যিটো এছেট চিভিল হস্পিটেলৰ যিটো এছেট সেইটো লৈ যাই পেলাই আমাৰ ইয়াত ৰোগীবিলাকে যিটো ট্ৰিটমেণ্ট পায় সেইটো সুবিধাটো একেবাৰে কিবা কৰি পেলাই বঞ্চিত কৰি পেলাই গোটেই এছেটটো লৈ যাব বিচাৰিছে কৰ্মচাৰী পৰ্যন্ত গোটেই কৰ্মচাৰী লৈ যাব তাত কিয় এপইণ্টমেণ্ট দিয়া নাই কৰ্মচাৰী মেডিকেল কলেজৰ কাৰণে যিখিনি প্ৰয়োজনীয় কৰ্মচাৰী তাক চৰকাৰৰ ফালৰ পৰা সুকীয়া বাজেট বনাই পেলাই তেওঁলোক এপইণ্টমেণ্ট দিব লাগে আমাৰ যি পুৰণিকলীয়া যিবিলাক কৰ্মচাৰী তেওঁলোকক লৈ পেলাই এছেটবিলাক লৈ গৈ তাত মেডিকেল কলেজ চলোৱা বুলি দেখাবৰ কাৰণেহে এইটো ব্যৱস্থা কৰি থকা হৈছে গতিকে আমাৰ আপত্তি আছে অৱগত কৰিছোঁ গোটেইটো এইবিলাক কোৱা নাই আৰু এইবিলাক বেছিকৈ কোৱা নাই খালি চিম্পলি কৈছোঁ চিভিল হস্পিটেল ৰাইজৰ মানে মুৰব্বীবিলাকক লৈ পেলাই মই লগ কৰিব বিচাৰিছোঁ গতিকে তেওঁক মই অনুৰোধ কৰিছোঁ যে CMৰ লগত যাতে আমাক তেওঁৰ লগত মানে কথাটো যাতে আমাৰ মনৰ কথাটো যাতে আমি মানে তেখেতৰ আগত ৰাখিব পাৰোঁ তাৰ কাৰণে সুবিধা কৰি দিব লাগে বুলি কৈছোঁ হয়